My dear viewers and learners, welcome. নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠটো হ'ল দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ অধ্যায় 1 খাদ্য খাদ্য বুলিলে আমি কি বুজো যিবিলাক আমি খাওঁ এটোই খাদ্য নহয়নে বাৰু এটা আছে ছবি চাই কথা পাতো আহা আমি ছবিটো ভালদৰে চাব লাগে আৰু কথা পাতিব লাগে তোমালোকে ভালদৰে ছবিটো মন কৰাচোন তোমালোকে ইয়াত কি দেখিছা কি ফল দেখিছা বাৰু ছবিখনত তোমালোকে কি দেখিছা প্ৰথমে আমি চাই লওঁ ছবিখনত কি দেখিছো কঁঠাল গছ দেখিছো আম গছ দেখিছো আম হৈ আছে কঁঠাল লৰা দুটা দেখিছো পানীলাও দেখিছো হয় নাই এটি অমিতা দেখিছো হয় নাই এটি কি ৰঙালাও দেখিছো হয় নাই মাটি কঁঠাল দেখিছো তাৰ গৰু দেখিছো এটো জেওৰা লগাইছে দেখিছো হয় নাই এইখিনি দেখিছো না এতিয়া আমি চাওঁ আমি কি দেখিছো ইয়াত দেখিছো আমি কি ফল দেখিছো কঁঠাল গছত কঁঠাল লাগি আছে হয় না বাৰু কেইটা কঁঠাল ন লাগি আছে চাওচোন আমি 1 2 3 4 5 6 7 8 9 নটা দেখি পাইছো হয় নাই আৰু এইটো হল আম গছত আম লাগি আছে হয় নাই আম কেটা বাৰু দেখিছো আমি কেটা আমাৰ চকুত পৰিছে 1 2 3 4 5 6 7 8 9 10 11 12টা তোমালোকে আৰু দেখিছা নেকি তোমালোকে চোৱাচোন ছবিটো আৰু মই 12টাই দেখিছো আৰু ভিতৰতে আছে পাতৰ মাজত লুকাই আছে কিন্তু দেখাত এতিয়া আমি যেটো দেখি পাইছো তাত কেটা দেখিছো 12টা মান দেখিছো না তোমালোকে চাবাচোন কেটা আছে এই লৰাটো কি কৰিছে গছটো হাওলি কি কৰিছে থিয় হৈ আছে না এই লৰাটো কি কৰি আছে পানী লৰাখিনি চুই আছে না কেটা আছে 1 2 3 এটা দেখিছো না আৰু দেখিছো এইটো এটা দেখিছো হয় না আৰু কি দেখিছো ইয়াত কি আছে ৰঙালাও তোমালোকে ৰঙালাও খাই ভাল পোৱা নে বাৰু কুকুৰা দুজনী হয় না ইয়াত দেখিছো মাটি কঁঠাল খাই তোমালোকে ভাল পোৱা না তোমালোকে খাইছা না কেতিয়াবা নিশ্চয় খাইছা বৰ মিঠা হয় না মাটি কঁঠাল চাও কেটা আছে 1 2 3 4 5টা দেখা গৈছে না আৰু আছে চাগে ইয়াত জেৰা লগাইছে হয় নাই এই গৰু পোৱালিটোৱে গাখীৰ খাই আছে হয় নাই ইয়াত দেখিছো কিমান গছ-গছনি হয় না তেনেহলে আমি ইয়াত ফল কি দেখিলো ইয়াত দেখিলো কঁঠাল ইয়াত দেখিলো আম ইয়াত দেখিলো মাটি কঁঠাল হয় নাই তোমালোকে কোনটো এই কঁঠাল আম আৰু মাটি কঁঠালৰ ভিতৰত তোমালোকৰ প্ৰিয় ফলটো কি বাৰু কোৱাচোন তোমালোকে ইয়াত অমিতা দেখিছিলা হয় নাই অমিতা লাগি আছে অমিতা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া কি দেখিছে লৰাটো এইজনে এইটো বহি আছে যে ইয়াত ৰছীৰে এইটো কি বনাইছে বাৰু কি কৰি আছে বাৰু তোমালোকে কোৱাচোন ভাবাচোন কি কৰি আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে এই ছবিটো প্ৰথমে তোমালোকে ভালদৰে লক্ষ্য কৰাচোন ভালদৰে চোৱাচোন কি দেখিছা ইয়াতো আমি দেখিছো কি দেখিছো কিটা ৰঙালাও ইয়াত দেখিছো বেগেনা ইয়াত দেখিছো জলকীয়া আৰু কি দেখিছো পানীলাও কলগছ এটো কলডিল এটো মানুহজনে কি কৈছে মানুহজনে কি লৈ গৈছে কিবা বেচিবলৈ লৈ গৈছে ভাৰত হয় নাই ইয়াত অমিতা গছ দেখিছো অমিতা লাগি আছে এইটো নাৰিকল গছত নাৰিকল লাগি আছে আৰু সালত কি আছে কোমোৰা এইটো কি গছ এইটো কমলা গছ হ'ব নেকি তোমালোকে চাবাচোন কি কমলা লাগি আছে নেকি হয় নাই তাৰ মানে আমি কি দেখিছো তোমালোকে এতিয়া বেগেনা গছত যে বেগেনা লাগি আছে কেইটা বেগেনা লাগি আছে এটা গছত দুটাকে লাগি আছে হয় নাই
1 2 1 2 2 2 কেটা লাগি আছে 4টা বেঙেনা দেখিছো ইয়াত জলকীয়া লাগি আছে না তোমালোকে জলকীয়া খাই ভাল পোৱা নাই বৰ জ্বলা নহয়নে বাৰু তথাপি তোমালোকৰ ভাল লাগে জলকীয়া হয় নাই মানুহজনে কি কৰি আছে কোৰেৰে কিবা খান্দি আছে হয় নাই মানুহজনে কি আছে কোৰেৰে খান্দি আছে কিবা এইটো কোৰ হয় এতিয়া চোৱাচোন তোমালোকে কেতিয়াবা কলডিল খাই পাইছানে কলডিল বৰ ভাল লাগে নহয়নে বাৰু কলবিলাক চোৱা এইটো এটা কলডিল হয় নাই কলগছ অমিতা গছত অমিতা লাগি আছে নাৰিকল গছত নাৰিকল লাগি আছে হয় নাই আৰু এই ছোৱালীবিলাকে কিবা খেল খেলি আছে হয়নে কি খেল খেলিছে বাৰু অনুমান কৰাচোন ইয়াত দুটা কি দেখিছোঁ দুটা ফল আছে না আমি হ'ব আমৰ নিচিনা লাগিছে হয় নাই এইটো ঘৰটোৰ চালত কি আছে কোমোৰা কোমোৰা কেইটা আছে বাৰু চাচোন 1 2 3 4 5টা দেখা গৈছে আৰু কিজনে আছেই নহয়নে বাৰু তোমালোকে ভালদৰে ছবিটো লক্ষ্য কৰা আৰু কি কি দেখিছা আৰু তোমালোকৰ ইয়াত থকা ফলবিলাকৰ ভিতৰত ইয়াত যেনেকৈ ফল নাৰিকল বা কমলা বা কল কোনটো ফল খাই ভাল পোৱা এই ফলবিলাকৰ বাহিৰে তোমালোকে আন ফলৰ নাম ক'ব পাৰিবানে তোমালোকে চেষ্টা কৰিবাচোন তোমালোকে জনা কেইটামান ফলৰ নাম ক'বাচোন আৰু কেইটামান ফলৰ নাম তোমালোকৰ বহীত লিখিবা আৰু তোমালোকৰ প্ৰিয় ফলটোৰ নামো লিখিবা নিজৰ নিজৰ প্ৰিয় ফলটোৰ নামো লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেধৰণে গছ-গছনিৰে ভৰি থকা বাৰী দেখিছানে যদি দেখিছা তাত তোমালোকে কি কি দেখিছা দেখি পাইছিলা তোমালোকে ক'বাচোন এনেকা বাৰী দেখিবলৈ তোমালোকৰ মন আছেনে এনেকা বাৰীত কি ফল আছে শাক পাচলি আছে সকলোখিনি পাবা হয় নাই কিমান ধুনীয়া নহয়নে বাৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে এই ছবিটো ভালদৰে লক্ষ্য কৰা আৰু দুটামান প্ৰশ্নৰ উত্তৰ দিবাচোন এই যে মানুহজন লৈ গৈছে মানুহজন যে কি কি পাচলি লৈ গৈছে বুলি অনুমান কৰাচোন আৰু ক'লৈ লৈ গৈছে আৰু এই যে মহিলাগৰাকী দেখিছা মহিলাগৰাকী ক'লৈ গৈ আছে বাৰু আৰু কি আনিবলৈ গৈ আছে কলৰ এটা লৈ আছে নহয়নে বাৰু কলটো কি আছে বাৰু অনুমান কৰাচোন তোমালোকে নিজৰ মাজত আলোচনা কৰি ভাবাচোন ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পাছৰ পেজৰ পৰা বুজাবলৈ চেষ্টা কৰা হ'ব থেংক ইউ সো মাচ